ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে মুহূৰ্তৰ এটা অত্যন্ত ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাসকলৰ বাবে দিছে এই ভাল খবৰ। এইবাৰ 2 লাখ চাকৰি টাৰ্গেট লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শীঘ্ৰেই পুনৰ 5,000 চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব ৰাজ্য চৰকাৰে। এই ভাল খবৰ দিছে এতিয়া নিবনুৱাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুহূৰ্তৰ এটা অত্যন্ত ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক যুৱতীসকলৰ বাবে দিছে এই ভাল খবৰ। এইবাৰ 2 লাখ চাকৰিৰ টাৰ্গেট লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। পুনৰ 5,000 চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব ৰাজ্য চৰকাৰে। দুদিন পিছতে আহি আছে ভাল খবৰ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহি আছে। অসম আৰক্ষীত 5,818 প্ৰাৰ্থীক নিযুক্তিৰ দিনাই মুখ্যমন্ত্ৰীয়ে কৰিছে এই ঘোষণা। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আহি আছে ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ দিছে। শীঘ্ৰেই 5,000 চাকৰিৰ বাবে বিজ্ঞাপন মুকলি কৰিব ৰাজ্য চৰকাৰে। এইবাৰ 2 লাখ চাকৰিৰ টাৰ্গেট লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু পুনৰ 5,000 চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব ৰাজ্য চৰকাৰে। দুদিন পিছতেই নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই দিছে ভাল খবৰ। অসম আৰক্ষীত যিহেতু আজি 5,818 প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে, এই নিযুক্তি সমাৰোহতেই নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 2 লাখ চাকৰিৰ টাৰ্গেট লৈছে আৰু শীঘ্ৰেই 5,000 চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব ৰাজ্য চৰকাৰে। গতিকে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এইটো এটা অত্যন্ত ভাল খবৰ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এতিয়া ৰাজ্য চৰকাৰে পুনৰ 2 লাখ চাকৰিৰ টাৰ্গেট লৈছে আৰু শীঘ্ৰেই 5,000 চাকৰিৰ বাবে বিজ্ঞাপন মুকলি কৰিব। দুদিন পিছতে ভাল খবৰ আহি আছে নিবনুৱা যুৱক যুৱতীৰ বাবে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াইছো। আজি মই গৌৰৱেৰে সৈতে ক'ব খোজো যে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ। এতিয়ালৈকে আমি 1,35,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলোঁ আৰু আজি এই 5,000 চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব। গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। অহা আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো, ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক কম, যিসকলে নোপোৱা বুলি দুখ কৰি আছে, যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলাইয়ে থাকিব আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। আজি অসম আৰক্ষীৰ 5,816টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও 1,40,000 স্পৰ্শ কৰিলে। আজি দিনটোত আমি নতুনকৈ আৰু 5,000তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা 2-3 দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। আমি কৰি গৈ আছোঁ। মই ভাবোঁ যে আমি প্ৰায় 2 লাখৰ ওচৰ পামগৈ। আজি অসম আৰক্ষীৰ 5,816টা পদত
নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও 1,40,000 স্পৰ্শ কৰিলে। আজিৰ দিনটোত আমি নতুনকৈ আৰু 5,000তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা 2-3 দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। আমি কৰি গৈ আছোঁ। মই ভাবোঁ যে আমি প্ৰায় 2 লাখৰ ওচৰ-ওচৰি পামগৈ। আজি অসম আৰক্ষীৰ 5,816টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও 1,40,000 স্পৰ্শ কৰিলে। আজিৰ দিনটোত আমি নতুনকৈ আৰু 5,000তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা 2-3 দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। আমি কৰি গৈ আছোঁ। মই ভাবোঁ যে আমি প্ৰায় 2 লাখৰ ওচৰ-ওচৰি পামগৈ। আজি অসম আৰক্ষীৰ 5,816টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও 1,40,000 স্পৰ্শ কৰিলে। আজিৰ দিনটোত আমি নতুনকৈ আৰু 5,000তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা 2-3 দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। আমি কৰি গৈ আছোঁ। মই ভাবোঁ যে আমি প্ৰায় 2 লাখৰ ওচৰ-ওচৰি পামগৈ।